ই ৰিক্সাৰ বাবে আপোনালোকে কেনেকৈ এপ্লাই কৰিব আৰু কি কি ডকুমেণ্ট লাগিব এইটো ভিডিঅ'ত আপোনালোকক সকলো প্ৰচেছ লাইভ ষ্টেপ বাই ষ্টেপ দেখুওৱা হৈছে। তাৰ কাৰণে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই লওক আৰু যদি আপোনালোকে মোৰ চেনেলত নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আপোনালোকৰ সুবিধাৰ কাৰণে এই লিংকটো মোৰ ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত পাই যাব। আপোনালোকে তাতে গৈ ক্লিক কৰিলে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। ইয়াত অহাৰ লগে লগে আপোনালোকে অলপ স্ক্ৰল কৰি দিব। কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা অপশ্যন আহি যাব। এনেকুৱা এটা অপশ্যন আহি যাব। তো আপোনালোকে যে প্ৰথম অপশ্যন আপোনালোকে এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ বাবে অলপমান ৱেইট কৰিব। তাৰপিছত এনেকুৱাকৈ আহিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি আপোনালোকে আপোনালোকৰ হিচাপত ইয়াত আপোনালোকে চুজ কৰি ল'ব। যেহেতু মই ই ৰিক্সাৰ বাবে এপ্লাই কৰিছোঁ তো ডিষ্ট্ৰিবিউশ্যন অফ ই ৰিক্সাত ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত আপোনালোকে অলপমান ৱেইট কৰি দিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তাৰপিছত ইয়াত আপোনালোকৰ যাৰ কাৰণে আপোনালোকে এপ্লাই কৰি আছে তাৰ নাম কেণ্ডিডেট নেম ইয়াত দি দিব। তাৰপিছত তাৰ ফাদাৰ্ছ নেম, মোবাইল নম্বৰ, যিটো মোবাইল নম্বৰ আপোনালোকৰ এক্টিভ আছে এই মোবাইল নম্বৰটো ইয়াত ভৰাব। তাৰপিছত এটা SMS যাব। এইটো SMSটো আপোনালোকক ভেৰিফাই কৰিব লাগিব। তো ইয়াত আপোনালোকৰ ছেক্সটো চিলেক্ট কৰি দিব, মেল না ফিমেল এইটো চিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকৰ ভিলেজ আছে ভিলেজ চিলেক্ট কৰি দিব। আপোনালোকৰ যিটো পোষ্ট অফিচ হয় পোষ্ট অফিচটো দিব, পুলিচ ষ্টেচন দি দিব, ষ্টেটটো আপোনালোকে দি দিব। ষ্টেট দিয়াৰ লগে লগে আপোনালোকে ইয়াত ডিষ্ট্ৰিক্টত ক্লিক কৰিলে আপোনালোকৰ ডিষ্ট্ৰিক্ট আহি যাব। আপোনালোকৰ ডিষ্ট্ৰিক্টটো দি দিব। আপোনালোকৰ ডিষ্ট্ৰিক্টত যিটো পিনক'ড আছে দি দিব। আপোনালোকৰ ডেট অফ বাৰ্থ দি দিব। তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো ইয়াত ভৰাব। তাৰপিছত কোৱালিফিকেশ্যন তো আপোনালোকে ক্লিক কৰিলে আপুনি যদি 5 পাছ হয় তথাপি আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। আপোনালোকৰ হিচাপত আপোনালোকৰ কোৱালিফিকেশ্যনটো দি দিব। দিয়াৰ পিছত ইয়াত আপোনালোকৰ ইয়াত এটা বস্তু মন কৰিব। ইয়াত আপোনালোকে দেখিছে যদি আপোনালোকে ইয়াত ক্লিক কৰে তো দেখিব ডু নট এপ্লাই ইফ ফ্ৰম ৰিলিজিয়াছ মাইনৰিটি, মুছলিম, বুদ্ধ, খ্ৰীষ্টান। ইয়াত অকল হিন্দু চিয়াম মানুহে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ চিলেক্ট কমেণ্টত ক্লিক কৰিব। তাৰপিছত বাঙালী, হিন্দী না আদাৰ হয় আপোনালোকৰ হিচাপত ক্লিক দি দিব। তাৰপিছত ইয়াত আপোনালোকৰ যিটো ফেমিলি ইনকাম হয় এইটো ইনকামটো ইয়াত ভৰাব। তাৰপিছত ইয়াত ডকুমেণ্ট কি লাগিব। তো ডকুমেণ্ট ইয়াত আপোনালোকৰ ফাৰ্ষ্ট আপোনালোকৰ আধাৰ কাৰ্ডটো আপলোড কৰিব লাগিব। PDF-ত 500 KB ভিতৰত হ'ব লাগিব। তাৰপিছত আপোনালোকৰ ভোটাৰ কাৰ্ড অৰ পেন কাৰ্ড, ভোটাৰ কাৰ্ডো দিব পাৰিব, পেন কাৰ্ডো দিব পাৰিব। এইটো PDF-ত 500 KB তলত হ'ব লাগিব। তাৰপিছত ইয়াত ড্ৰাইভিং লাইচেন্স PDF অনলি। তো ড্ৰাইভিং লাইচেন্সটো আপোনাক 500 KB ভিতৰত দিব লাগিব। তাৰপিছত আপোনালোকে সকলো ডকুমেণ্ট আপলোড কৰি আপোনালোকে ছাবমিটত ক্লিক কৰিলে আপোনালোকৰ এপ্লাই হৈ যাব। তো আপোনালোকক এইটো দেখাব নোৱাৰোঁ যিহেতু মোৰ হাতত কোনো কেণ্ডিডেট নাই এপ্লাই কৰাৰ কাৰণে, সেইকাৰণে মই এপ্লাই কৰা নাই। তো আপোনালোকে এনেকৈ কৰিলে আপোনালোকৰ এপ্লাইটো হৈ যাব। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।